বহুতবাৰ আমি আন্দোলন কৰিছোঁ, আমি ছচিয়েলতো কৰিছোঁ, এইটো বিভাগতো আগতে আহি এনেদৰে আমি প্ৰতিবাদ কৰিছিলোঁ। আমাৰ জলমিত্ৰৰ প্ৰতি কোনো সঁহাৰি নাই আৰু জলমিত্ৰ শব্দটো তেওঁলোকে দিছে, আচলতে আমি জলমিত্ৰ নহয়, আমি আছিলোঁ, মই 2000 জে মাহৰ আগতেই আমি চৰকাৰক মাটিদান কৰিছোঁ আৰু মাটিদান কৰি সেই মাটিৰ খাজনা আমি আজিও ভৰি আছোঁ। গতিকে আমি জলমিত্ৰ, আমি জে মাহৰ লগত জড়িত নাই, আমি PSC বিভাগৰ মানুহ হয়। গতিকে PSC বিভাগে আমাক চাকৰি দিম বুলি মাতি লৈ তেখেতে আমাক আজি অত বছৰে প্ৰতাৰণা কৰিলে আৰু তেখেতক বহুত টেবুল মিটিং হৈছে, মিনিষ্টাৰৰ লগত কথা হৈছে। গোটেই কথা বতৰাৰ পিছত আজি যোৱা কিছুদিনৰ আগতে আমাৰ বৰাক ভেলীত আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই এটা মানে অপেন মিটিঙত প্ৰকাশ কৰিছিল যে 1 জানুৱাৰীত তোমালোকৰ কাৰণে আমাৰ CM ছাৰে ভাল ঘোষণা কৰিব। কিন্তু CM ডাঙৰীয়াই 1 তাৰিখে কেইবাটাও বিষয় চুই গ'ল। আমি তেখেতক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ, কিন্তু আমাৰ জলমিত্ৰৰ কোনো নাম গুণ নল'লে। গতিকে আমাক এই জুইকুৰা আজি জয়ন্ত মল্ল ডাঙৰীয়াই লগাই দিছে। জয়ন্ত মল্ল ডাঙৰীয়াই হতাঢোল বজাই অসমত এটা বিভাগ চলাই আছে। তেওঁ বিভাগত কি হৈছে অসমৰ ৰাইজে বুজা নাই, অথচ CM ডাঙৰীয়াও আজিলৈকে বুজা নাই। তেওঁ বিভাগত যে এটা মিছলীয়া কথাৰে যে জয়ন্ত মল্ল ডাঙৰীয়াই যে এটা বিভাগ চলাই আছে। আজি আমাক এখন এপইণ্টমেণ্টৰ ঠাইত এংগেজমেণ্ট দিয়া হৈছিল। আমি এংগেজমেণ্ট ল'বলৈ অমান্তি হৈছিলোঁ। আমাক বিভাগীয় আমাৰ JM ডাইৰেক্টৰ আমাক কৈলাশ কাৰ্তিক ডাঙৰীয়াই আশ্বাস দিছিল, আপোনালোকে 3 মাহৰ কাৰণে লওক, 3 মাহৰ পিছত আমি আপোনালোকৰ বিষয়টো চাই দিম। কিন্তু আজি 3 মাহৰ ঠাইত 3 বছৰ হ'ল, কিন্তু কৈলাশ কাৰ্তিক ডাঙৰীয়াই আজি 3 বছৰ কোনো কাণ্টজ্ঞান নহ'ল যে এই ল'ৰাখিনিয়ে কি খাইছে। কৈলাশ কাৰ্তিক ডাঙৰীয়াক মই এটাই কথা ক'ব বিচাৰোঁ, বসন্ত কালত যেনেকৈ কুলি চৰাই আহি কাউৰী বাঁহত কণী পাৰি থৈ জুই লগাই গুচি যায়, কৈলাশ কাৰ্তিক ডাঙৰীয়াই অসমৰ ল'ৰাক মানে জুই লগাবলৈ আহিছে। তেখেতে ধন ঘটিব আহিছে, স্বাৰ্থ আদায় কৰিব আহিছে। অসমৰ ল'ৰাৰ প্ৰতি তেওঁ অকণো সহানুভূতি আজিলৈকে দেখা নাপালোঁ। গতিকে আমি 60,000 মানে ওপৰত উঠি 60 ফুট ওপৰত উঠি আমি অভাৰহেড চাফা কৰিব লাগে। 11,000 বিদ্যুতৰ লগত আমি কৰ্মৰত হৈ আমি জীৱন ত্যাগ কৰিছে, বহুত ল'ৰাই সতীৰ্থ জীৱন ত্যাগ কৰিছে। আমি জংঘল কাটিব লাগে, আমি চকীদাৰ কৰিব লাগে। গোটেইখিনি কাম আমি কৰাৰ পিছতো এই বিভাগটোত মানৱ জ্ঞান নাই যে এই ল'ৰাখিনিক কিবা অকণ সহানুভূতি দিওঁ। আমাক মাহীয়াই চকুৰে চাইছে, আমাৰ অসমৰ গোটেই ল'ৰাখিনিক আমাক মানে জহৰা সন্তানৰ দৰে জ্ঞান কৰিছে। কাৰণ এইটো কাৰণে জহৰা সন্তান বুলি কৈছোঁ, আমি যদি কিবা অভিযোগ লৈ যদি PSC বিভাগত যাওঁ, তেওঁলোকে কয় তোমালোকে আমাৰ মানুহ নহয়, পঞ্চায়তত যোৱা। পঞ্চায়তে ক'ব তোমালোকে আমাৰ মানুহ নহয়, তোমালোকে ইউজাৰ্ছ কমিটিত যোৱা। গতিকে আমি ক'লৈ যাম? আমাৰ অস্তিত্ব কি? আমি কাক ক'ম আমাৰ দুখৰ কথা? আজি যদি পাইপ এডাল বেয়া হয় আমি কাক গোচৰ দিম? এইফালে ৰাইজৰ গালি খাম, এইফালে আমি চৰকাৰৰ গালি, বিভাগৰ গালি খাম। আজি আমি 24 ঘণ্টাই আমি কৰ্মৰত হৈ থাকোঁ। আমি কৰ্মৰত হৈ থকাৰ পিছত আমাৰ এদিনো ছুটি নাই। ৰাতিপুৱা 6টা বজাৰ পৰা আমি ডিউটি কৰোঁ। তাৰপিছত আমাক যদি মানে আমি আন্দোলন কৰোঁ, তেতিয়াহ'লে PSC বিভাগে আমাক চৌকছ নোটিছ জাৰি কৰে। তেতিয়া আমি PSCৰ মানুহ হৈ যাওঁ। যেতিয়া আমি বুৰ্বকৰ দৰে পানী চলাই থাকোঁ, তেতিয়া কয় তোমালোকে ইউজাৰ্ছ কমিটিৰ মানুহ। এইখন অসমৰ বিষম কথা ক'লে লাগে লেখা এই মন্ত্ৰীসভা অকমান্য নিৰজ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অন্ততঃ ইমানখিনি মানুহ আহিছে, তেওঁ কাণ্টজ্ঞান হ'ব লাগিছিল যে মোৰেই দেশৰ মোৰেই মানুহ, মোৰেই সেয়া সন্তান, মোৰেই ভাই ককাই। তেওঁ অকণমান কিবা এটা ইয়াত একচেপ্ট কৰিব লাগিছিল আমাৰ এই ল'ৰাখিনিক। এতিয়ালৈকে কোনো কাণ খাৰ নাই। গতিকে ইয়াৰ পিছত আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম। আমি সকলো এংগেজমেণ্ট লেটাৰ আমি ডিপাৰ্টমেণ্টে ঘূৰাই দিম, দি তলা মাৰি বহি থাকিম। আমাক জীৱনৰ মূল্য নিদিয়ালৈকে তলা খুলিব নোৱাৰিব পাব্লিক হেল্থৰ। সকীয়াই থলোঁ মন্ত্ৰী ডাঙৰীয়া আপোনাৰ।